খবৰ আজি ৰাজ্যৰ 1 লাখ লোকৰ একাউণ্টত সোমাইছে 12,000 কোটি টকা চৰকাৰে পোনপটীয়াভাৱে ডিবিটিৰ জৰিয়তে সোমোৱাই দিছে অৰ্থাৎ জমা কৰি দিছে আপোনাৰ একাউণ্টত 12,000 কোটি টকা আৰু আপোনাৰ একাউণ্টত জমা হ'লে এই চৰকাৰৰ 12,000 টকা যি সময়ত অৰুণোদয় আঁচনি বা অন্যান্য যিসমূহ লাখপতি বাইদেউ আঁচনিৰ বিষয়ে আলোচনা চলি থকাৰ মাজতে আন এখন আঁচনিৰ হিতাধিকাৰী আজিৰ দিনটোত লাভ কৰিছে অৰ্থাৎ 1 লাখ লোকে লাভ কৰিছে 12,000 কোটি টকা আৰু কোনে কোনে লাভ কৰিছে এই 12,000 টকা আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম এটা ডাঙৰ খবৰ জনাইছো আপোনাৰ একাউণ্টত সোমালনে চৰকাৰৰ 12,000 টকা আজি 12,000 টকা জমা হৈছে আজি 1 লাখ লোকৰ একাউণ্টত সোমাইছে চৰকাৰী ধন 1 লাখ লোকে লাভ কৰিছে চৰকাৰৰ 12,000 কোটি টকা এটা অতি গুৰুত্বপূৰ্ণ খবৰ ডিবিটিৰ জৰিয়তে পোনপটীয়াকৈ ধন জমা হৈছে একাউণ্টত স্বচ্ছ ভাৰত মিছন গ্ৰামীণৰ উদ্যোগত হিতাধিকাৰী লৈ এই ধন শৌচাগাৰ নিৰ্মাণ কৰিবৰ বাবে হিতাধিকাৰী লৈ 12,000 কৈ দিছে চৰকাৰে প্ৰথম কিস্তিত 9,000 টকা একাউণ্টত জমা কৰিছে চৰকাৰে আৰু পুনৰ আজি ডিবিটিৰ যোগে ধন জমা হৈছে হিতাধিকাৰীৰ একাউণ্টত ৰাজ্যৰ আৰু 1 লাখ লোকে লাভ কৰিছে এই সুবিধা এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ আপোনাৰ একাউণ্টত সোমালনে বা জমা হ'লনে চৰকাৰৰ 12,000 টকা আজি যেহেতু 1 লাখ লোকৰ একাউণ্টত সোমাইছে চৰকাৰী ধন 1 লাখ লোকে লাভ কৰিছে চৰকাৰৰ 12,000 কোটি টকা এটা গুৰুত্বপূৰ্ণ খবৰ ডিবিটিৰ জৰিয়তে পোনপটীয়াকৈ ধন জমা হৈছে একাউণ্টত স্বচ্ছ ভাৰত মিছন গ্ৰামীণৰ উদ্যোগত হিতাধিকাৰী লৈ এই বিশেষ ধন শৌচাগাৰ নিৰ্মাণ কৰিবৰ বাবে হিতাধিকাৰী লৈ 12,000 কোটি টকা দিয়া হৈছে প্ৰথম কিস্তি যেহেতু 9,000 তাৰ পাছত 3,000 টকা দিয়া হৈছে আজি পুনৰ ডিবিটিৰ যোগে ধন জমা হৈছে হিতাধিকাৰীৰ একাউণ্টত ৰাজ্যৰ 1 লাখ লোকে আৰু 1 লাখ লোকে লাভ কৰিছে আজিৰ দিনটোত এই সুবিধা এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ঘোষণা কৰা দেখিবলৈ পোৱা গৈছে পুনৰবাৰ উল্লেখ কৰিছো স্বচ্ছ ভাৰত মিছন গ্ৰামীণৰ উদ্যোগত হিতাধিকাৰীৰ বাবে এই ধন মুকলি কৰি দিছে চৰকাৰে দুটাকৈ কিস্তিত যেহেতু দিয়া হৈছে এই যি ধন দিয়া হৈছে এই ধনৰ জৰিয়তে শৌচাগাৰ নিৰ্মাণ কৰিব গ্ৰাম্য পৰিয়াল লোকসকলে একোটাকৈ শৌচাগাৰ নিৰ্মাণ কৰিব পাৰিব আৰু এই যি শৌচাগাৰ নিৰ্মাণ নিজেই কৰিব লাগিব পৰিয়ালক ধন যুগুত কৰি দিব ধন দিব হিতাধিকাৰীয়ে ধন পোনপটীয়াভাৱে একাউণ্টত সোমাব বা লাভ কৰিব আৰু তাৰ পাছত সেই ধনেৰে নিজেই এটা শৌচাগাৰ নিৰ্মাণ কৰিব পাৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত এই কথা উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে বেনিফিচিয়াৰী অৰ্থাৎ হিতাধিকাৰীৰ একাউণ্টত এই ধন জমা কৰি দিয়াৰ পাছত 12,000 টকা চৰকাৰে দিব আৰু তাৰ লগত সংলগ্ন কৰি যদি টয়লেটটো বা শৌচাগাৰটো ভালদৰে নিৰ্মাণ কৰিব বিচাৰে তেনেহ'লে বেনিফিচিয়াৰীয়ে বা হিতাধিকাৰীয়ে অধিক ধন খৰচ কৰিব পাৰিব 15,000 পৰা 20,000 টকা খৰচ কৰি এটা ভাল শৌচাগাৰ নিৰ্মাণ কৰিব পাৰিব বুলি উল্লেখ কৰিছিল মুখ্যমন্ত্ৰী গৰাকীয়ে ইতিমধ্যে ৰাজ্যৰ 1 লাখ লোক এই আঁচনিৰ দ্বাৰা উপকৃত হৈছে আৰু তাৰ পিছত আৰু 1 লাখ লোকৰ একাউণ্টত আজিৰ দিনটোত জমা হৈছে ধন এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰবাৰ উল্লেখ কৰিছো 12,000 টকা পোনপটীয়াকৈ একাউণ্টত সোমাইছে আজিৰ দিনটোত 1 লাখ লোকে লাভ কৰিছে চৰকাৰী ধন কাৰ একাউণ্টত সোমাইছে আপুনি যদি হিতাধিকাৰী তেনেহ'লে আপোনাৰ একাউণ্টত 1 লাখ টকা এই 1 লাখ লোকৰ যি একাউণ্টত সোমাইছে আপোনাৰ একাউণ্টত 12,000 টকা জমা হৈছে নে নাই হোৱা এই মুহূৰ্তত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কি কৈছিল আমি সেই মন্তব্য শুনোৱাৰ চেষ্টা কৰিম প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই টয়লেট ইণ্ডিভিজুৱেল টয়লেটছৰ ওপৰত গুৰুত্ব দিয়ে বিকজ ই বহু সময়ত স্যানিটেশনে আমাৰ ডিজিজ প্ৰিভেন্ট কৰিব পাৰে আমি আগতেও টয়লেটছ অসমত বনাইছো কিন্তু আমি এতিয়া এই কামত বেনিফিচিয়াৰীক আমি এটা পাৰ্টনাৰশ্বিপত লৈ আমি কামটো কৰিব খুজিছো কাৰণ য'তে য'তে মিডলমেন ইনভলভ হয় তাত আউটপুট কমি যায় অৰ্থাৎ যদি আমি 12,000 টকাৰ টয়লেটছ দিছো 3,000 টকা কন্ট্ৰেক্টৰ প্ৰফিটৰ পিছত 9,000 টকা দি আমি ভাল টয়লেটছ এটা বনাব নোৱাৰো সো আমি এটা আৰম্ভ কৰিছিলো যোৱা বছৰ 1 লাখ মানুহক আমি 12,000 টকা মুকলি কৰি দিছিলো আৰু আমি দেখিছো যে নিজৰ টয়লেটটো বনালে মানুহজনেও লগত 2,000 টকা যোগ কৰি দিয়ে সো ইট বিকামছ এ গুড টয়লেটছ আৰু সেইটোৱে আমাৰ কাম পাৰপাসটো সাৰ্ভ কৰে আজিও আমি আৰু 1 লাখ হিতাধিকাৰীৰ মাজত আমি ডিবিটি কৰিছো একাউণ্টত গৈ পাইছে মই ভাবো তেওঁলোকে টয়লেটছ নিৰ্মাণ কৰিব আৰু আমাৰ হস্পিটাল সমূহত পেশেন্ট কমক তাকে আমি আশা কৰিছো আজি আমাৰ টি ওয়েলফেয়াৰ ডিপাৰ্টমেণ্টে গুৱাহাটী মেডিকেল কলেজত পেশেন্ট গেষ্ট হাউচ এটাও বনাইছে তাকো আমি অলপ সময় পিছত মই এবাৰ চামু আৰু তেওঁলোকে নিৰ্মাণ কৰিব 5 বছৰত
কৈছে বাট আই থিংক আমি 3 বছৰটো শেষ কৰিব পাৰিম গুৱাহাটী মেডিকেল কলেজত আমি গোটেই পুৰণা কেম্পাছটোক নতুন কৰি সজাব খুজিছো প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই টয়লেট ইণ্ডিভিজুৱেল টয়লেটছৰ ওপৰত গুৰুত্ব দিয়ে বিকজ ই বহু সময়ত স্যানিটেশনে আমাৰ ডিজিজ প্ৰিভেন্ট কৰিব পাৰে আমি আগতেও টয়লেটছ অসমত বনাইছো কিন্তু আমি এতিয়া এই কামত বেনিফিচিয়াৰীক আমি এটা পাৰ্টনাৰশ্বিপত লৈ আমি কামটো কৰিব খুজিছো কাৰণ যতে যতে মিডলম্যান ইনভলভ হয় তাত আউটপুট কমি যায় অৰ্থাৎ যদি আমি 12000 টকাৰ টয়লেটছ দিছো 3000 টকা কন্ট্ৰাক্টৰ প্ৰফিটৰ পিছত 9000 টকা দি আমি ভাল টয়লেটছ এটা বনাব নোৱাৰো সো আমি এটা আৰম্ভ কৰিছিলো যোৱা বছৰ 1 লাখ মানুহক আমি 12000 টকা মুকলি কৰি দিছিলো আৰু আমি দেখিছো যে নিজৰ টয়লেটটো বনালে মানুহজনেও লগত 2000 টকা যোগ কৰি দিয়ে সো it becomes a good toilets aru khetuye amar kam purpose to serve kore ajiu ami aru 1 lakh hitadhikarir majot ami dbt korisu account ot goi paise moi bhabu teoluke toilets nirman koribo aru amar hospital khomuhot patient komok take ami asha korisu aji amar टी वेलफेयर डिपार्टमेंटे गुवाहाटी मेडिकल कॉलेजत पेशेंट गेस्ट हाउस एटाও বনাইছে তাকো আমি অলপ সময় পিছত মই এবাৰ সামু আৰু তেওঁলোকে নিৰ্মাণ কৰিব 5 বছৰত কৈছে বাট আই থিংক আমি 3 বছৰটো শেষ কৰিব পাৰিম গুৱাহাটি মেডিকেল কলেজত আমি গোটেই পুৰণা কেম্পাছটোক নতুন কৰি সজাব খুজিছো প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই টয়লেট ইণ্ডিভিজুৱেল টয়লেটছৰ ওপৰত গুৰুত্ব দিয়ে বিকজ ই বহু সময়ত স্যানিটেশনে আমাৰ ডিজিজ প্ৰিভেন্ট কৰিব পাৰে আমি আগতেও টয়লেটছ অসমত আৰু এই আছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আজিৰ দিনটোত 1 লাখ লোকৰ একাউণ্টত জমা হৈছে ধন শৌচাগাৰ নিৰ্মাণ কৰিবৰ বাবে 1 লাখ লোকৰ একাউণ্টত বেংক একাউণ্টত পোনপটীয়াকৈ ধন জমা কৰি দিছে চৰকাৰে এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ডিবিটিৰ জৰিয়তে ধন জমা হৈছে এতিয়া হিতাধিকাৰীৰ একাউণ্টত বেংক একাউণ্টত ধন জমা হৈছে 12000 টকাকৈ লাভ কৰিছে আৰু এই 12000 টকাৰে একোটাকৈ শৌচাগাৰ নিৰ্মাণ কৰিব পাৰিব হিতাধিকাৰীসকলে আৰু শৌচাগাৰ নিৰ্মাণ কৰিবৰ বাবে চৰকাৰে 1 লাখ হিতাধিকাৰীক আজিৰ দিনটোত ধন জমা কৰিছে বা ডিবিটিৰ জৰিয়তে ধন জমা কৰি দিছে বেংক একাউণ্টত এই ঘোষণা কৰিছে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰবাৰ উল্লেখ কৰিছো কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা এখন বিশেষ আঁচনি অনা হৈছিল আৰু সেই আঁচনিৰ জৰিয়তে হিতাধিকাৰীসকলক উপকৃত হ'ব পৰাকৈ শৌচাগাৰ নিৰ্মাণ কৰিবৰ বাবে সুবিধা কৰি দিয়া হৈছে স্বচ্ছ ভাৰত মিছন গ্ৰামীণৰ উদ্যোগত হিতাধিকাৰীলৈ এই ধন শৌচাগাৰ নিৰ্মাণ কৰিবৰ বাবে হিতাধিকাৰীলৈ 12000 কোটি টকা আৰু প্ৰথম কিস্তি যেহেতু 9000 টকা একাউণ্টত জমা দিয়া হয় আৰু তাৰ পিছত 3000 টকা অৰ্থাৎ মুঠ 12000 টকা প্ৰদান কৰা হয় আৰু সেই 12000 টকাৰে একোটাকৈ শৌচাগাৰ নিৰ্মাণ কৰিব পাৰে হিতাধিকাৰীসকলে এই কথা উল্লেখ কৰিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আমি এই মুহূৰ্তত ফুল প্লেট মাধ্যমৰ জৰিয়তে পুনৰবাৰ সেই ভাল খবৰটো আপোনাৰ বাবে লৈ অহাৰ চেষ্টা কৰিম ৰাজ্যৰ 1 লাখ লোকৰ একাউণ্টত সোমাইছে আজিৰ দিনটোত 12000 কোটি টকা আপোনাৰ একাউণ্টত সোমাইছেনে বা ধন জমা হৈছেনে চৰকাৰৰ এই 12000 টকা আজি 1 লাখ লোকৰ একাউণ্টত বেংক একাউণ্টত সোমাইছে চৰকাৰী ধন 1 লাখ লোকে লাভ কৰিছে চৰকাৰৰ 12000 কোটি টকা ডিবিটিৰ জৰিয়তে পোনপটীয়াকৈ ধন জমা কৰা হৈছে একাউণ্টত স্বচ্ছ ভাৰত মিছন গ্ৰামীণৰ উদ্যোগত হিতাধিকাৰীলৈ এই ধন শৌচাগাৰ নিৰ্মাণ কৰিবৰ বাবে হিতাধিকাৰীলৈ 12000 টকা বিতৰণ কৰা হৈছে বা প্ৰদান কৰা হৈছে প্ৰথম কিস্তিত 9000 টকা একাউণ্টত জমা কৰিছে চৰকাৰে আৰু পুনৰ আজি ডিবিটিৰ যোগে ধন জমা হৈছে হিতাধিকাৰীৰ একাউণ্টত আৰু ৰাজ্যৰ আৰু 1 লাখ লোকে লাভ কৰিছে এই সুবিধা লাখ লাখ লোকে এই আঁচনিৰ হিতাধিকাৰী হ'ব পাৰিছে গতিকে আপোনাৰ একাউণ্টত সোমাইছেনে আপোনাৰ একাউণ্টত ধন জমা হ'লনে নাই আপুনি আজিয়ে চেক কৰক 12000 টকা জমা হৈছেনে নাই আপুনি এতিয়াই চেক কৰক যদিহে আপোনাৰ হিতাধিকাৰীৰ আপুনি যদি হিতাধিকাৰী আছিল বা আপোনাৰ নাম যদি লিষ্টত আছিল হিতাধিকাৰী লিষ্টত আপোনাৰ নাম আছিল তেনেহলে এতিয়াই আপোনাৰ বেংক বেলেন্স চেক কৰক আৰু লক্ষ্য কৰক হিতাধিকাৰী যদি হয় আপুনি তেনেহলে আপোনাৰ একাউণ্টত এই ধন জমা হৈছেনে নাই কিয়নো 1 লাখ লোকে এই সুবিধা পুনৰবাৰ লাভ কৰিছে বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আজিৰ দিনটোত মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত পুনৰবাৰ মন্তব্য প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে পুনৰবাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কি কৈছিল আমি সেই মন্তব্য শুনোৱাৰ চেষ্টা কৰিম প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই টয়লেট ইণ্ডিভিজুৱেল টয়লেটছৰ ওপৰত গুৰুত্ব দিয়ে বিকজ
ই বহু সময়ত স্যানিটেশনে আমাৰ ডিজিজ প্ৰিভেন্ট কৰিব পাৰে আমি আগতেও টয়লেটস অসমত বনাইছো কিন্তু আমি এতিয়া এই কামত বেনিফিচিয়াৰিক আমি এটা পাৰ্টনাৰশ্বিপত লৈ আমি কামটো কৰিব খুজিছো কাৰণ যতে যতে মিডলম্যান ইনভলভ হয় তাত আউটপুট কমি যায় অৰ্থাৎ যদি আমি 12,000 টকাৰ টয়লেটস দিছো 3,000 টকা কন্ট্ৰাক্টৰ প্ৰফিটৰ পিছত 9,000 টকা দি আমি ভাল টয়লেটস এটা বনাব নোৱাৰো সো আমি এটা আৰম্ভ কৰিছিলো যোৱা বছৰ 1 লাখ মানুহক আমি 12,000 টকা মুকলি কৰি দিছিলো আৰু আমি দেখিছো যে নিজৰ টয়লেটটো বনালে মানুহজনেও লগত 2,000 টকা যোগ কৰি দিয়ে সো it becomes a good toilets আৰু হেতুৱে আমাৰ কাম পাৰপাসটো সার্ভ কৰে আজিও আমি আৰু 1 লাখ হিতাধিকাৰীৰ মাজত আমি ডিবিটি কৰিছো একাউণ্টত গৈ পাইছে মই ভাবো তেওঁলোকে টয়লেটস নিৰ্মাণ কৰিব আৰু আমাৰ হস্পিটাল সমূহত পেশেন্ট কমক তাকে আমি আশা কৰিছো আজি আমাৰ টি ওয়েলফেয়ার ডিপার্টমেন্টে গুৱাহাটী মেডিকেল কলেজত পেশেন্ট গেস্ট হাউস এটাও বনাইছে তাকো আমি অলপ সময় পিছত মই এবাৰ চামু আৰু তেওঁলোকে নিৰ্মাণ কৰিব 5 বছৰত কৈছে বাট আই থিংক আমি 3 বছৰটো শেষ কৰিব পাৰিম গুৱাহাটী মেডিকেল কলেজত আমি গোটেই পুৰণা কেম্পাছটোত নতুন কৰি সজাব খুজিছো প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই টয়লেট ইন্ডিভিজুৱেল টয়লেটছৰ ওপৰত গুৰুত্ব দিয়ে বিকজ ই বহু সময়ত স্যানিটেশনে আমাৰ ডিজিজ প্ৰিভেন্ট কৰিব পাৰে আমি আগতেও টয়লেটস অসমত বনাইছো কিন্তু আমি এতিয়া এই কামত বেনিফিচিয়াৰিক আমি এটা পাৰ্টনাৰশ্বিপত লৈ আমি কামটো কৰিব খুজিছো কাৰণ যতে যতে মিডলম্যান ইনভলভ হয় তাত আউটপুট কমি যায় অৰ্থাৎ যদি আমি 12,000 টকাৰ টয়লেটস দিছো 3,000 টকা কন্ট্ৰাক্টৰ প্ৰফিটৰ পিছত 9,000 টকা দি আমি ভাল টয়লেটস এটা বনাব নোৱাৰো সো আমি এটা আৰম্ভ কৰিছিলো যোৱা বছৰ 1 লাখ মানুহক আমি 12,000 টকা মুকলি কৰি দিছিলো আৰু আমি দেখিছো যে নিজৰ টয়লেটটো বনালে মানুহজনেও লগত 2,000 টকা যোগ কৰি দিয়ে সো it becomes a good toilets আৰু হেতুৱে আমাৰ কাম পাৰপাসটো সার্ভ কৰে আজিও আমি আৰু 1 লাখ হিতাধিকাৰীৰ মাজত আমি ডিবিটি কৰিছো একাউণ্টত গৈ পাইছে মই ভাবো তেওঁলোকে টয়লেটস নিৰ্মাণ কৰিব আৰু আমাৰ হস্পিটাল সমূহত পেশেন্ট কমক তাকে আমি আশা কৰিছো আজি আমাৰ টি ওয়েলফেয়ার ডিপার্টমেন্টে গুৱাহাটী মেডিকেল কলেজত পেশেন্ট গেস্ট হাউস এটাও বনাইছে তাকো আমি অলপ সময় পিছত মই এবাৰ চামু আৰু তেওঁলোকে নিৰ্মাণ কৰিব 5 বছৰত কৈছে বাট আই থিংক আমি 3 বছৰটো শেষ কৰিব পাৰিম গুৱাহাটী মেডিকেল কলেজত আমি গোটেই পুৰণা কেম্পাছটোত নতুন কৰি সজাব খুজিছো প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই টয়লেট ইন্ডিভিজুৱেল টয়লেটছৰ ওপৰত গুৰুত্ব দিয়ে বিকজ ই বহু সময়ত স্যানিটেশনে আমাৰ ডিজিজ প্ৰিভেন্ট কৰিব পাৰে আমি আগতেও টয়লেটস অসমত বনাইছো কিন্তু আমি এতিয়া এই কামত বেনিফিচিয়াৰিক আমি এটা পাৰ্টনাৰশ্বিপত লৈ আমি কামটো কৰিব খুজিছো কাৰণ যতে যতে মিডলম্যান ইনভলভ হয় তাত আউটপুট কমি যায় অৰ্থাৎ যদি আমি 12,000 টকাৰ টয়লেটস দিছো 3,000 টকা কন্ট্ৰাক্টৰ প্ৰফিটৰ পিছত 9,000 টকা দি আমি ভাল টয়লেটস এটা বনাব নোৱাৰো সো আমি এটা আৰম্ভ কৰিছিলো যোৱা বছৰ 1 লাখ মানুহক আমি 12,000 টকা মুকলি কৰি দিছিলো আৰু আমি দেখিছো যে নিজৰ টয়লেটটো বনালে মানুহজনেও লগত 2,000 টকা যোগ কৰি দিয়ে সো it becomes a good toilets আৰু হেতুৱে আমাৰ কাম পাৰপাসটো সার্ভ কৰে আজিও আমি আৰু 1 লাখ হিতাধিকাৰীৰ মাজত আমি ডিবিটি কৰিছো একাউণ্টত গৈ পাইছে মই ভাবো তেওঁলোকে টয়লেটস নিৰ্মাণ কৰিব আৰু আমাৰ হস্পিটাল সমূহত পেশেন্ট কমক তাকে আমি আশা কৰিছো আজি আমাৰ টি ওয়েলফেয়ার ডিপার্টমেন্টে গুৱাহাটী মেডিকেল কলেজত পেশেন্ট গেস্ট হাউস এটাও বনাইছে তাকো আমি অলপ সময় পিছত
মই এবাৰ চামো আৰু তেওঁলোকে নিৰ্মাণ কৰিব 5 বছৰত কৈছে, বাট আই থিংক আমি 3 বছৰতো শেষ কৰিব পাৰিম। গুৱাহাটী মেডিকেল কলেজত আমি গোটেই পুৰণা কেম্পাছটোক নতুন কৰি সজাব খুজিছোঁ। প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই টয়লেট, ইণ্ডিভিজুৱেল টয়লেটছৰ ওপৰত গুৰুত্ব দিয়ে, বিকজ ই বহু সময়ত চেনিটেশ্যনে আমাৰ ডিজিজ প্ৰিভেণ্ট কৰিব পাৰে। আমি আগতেও টয়লেটছ অসমত বনাইছোঁ, কিন্তু আমি এতিয়া এই কামত বেনিফিচিয়াৰীক আমি এটা পাৰ্টনাৰশ্বিপত লৈ আমি কামটো কৰিব খুজিছোঁ, কাৰণ য'তে য'তে মিডলমেন ইনভলভ হয় তাত আউটপুট কমি যায়। অৰ্থাৎ যদি আমি 12,000 টকাৰ টয়লেটছ দিছোঁ, 3,000